চাওক অসমৰ এটা গ্ৰেটাৰ পাৰ্সপেক্টিভত আৰু অসমীয়া মানুহৰ আকাংক্ষা অনুভূতিক বাস্তৱায়িত কৰিবৰ বাবে এই মিত্ৰতা হৈছিলে আৰু এই মিত্ৰতাক সন্মানে আমাৰ দলে কিছুমান সিটত আসন এৰি দিছিলে আৰু আমাৰ কৰ্মীবোৰে সকলো দলে নিজৰ কৰ্মীসমূহক তেওঁলোকে সেই উমৈহতীয়া মিত্ৰতাত কাম কৰি পেলাই সেই আসনসমূহ জিকোৱা হৈছিল কিন্তু আচৰিতভাৱে আজি আমাৰ ৰিভিউ মিটিংখন হৈহে আছে এতিয়া ৰিভিউ মিটিং হোৱাৰ আগতেই যোৱাকালিও আমাৰ সভাপতি আমাৰ প্ৰাক্তন আৰু বৰ্তমান বিধায়কসকলক লৈ আমাৰ দলসমূহ বা যিসমূহ আমাৰ লগত মিত্ৰতাত আছিলে তেওঁলোকক লৈ কেনেকৈ আগবাঢ়িলে অনাগত সময়ত এটা সুন্দৰ ভৱিষ্যতৰ বাবে কাম কৰিব পাৰি দলৰ বিৰোধী দলসমূহ শক্তিশালী হ'ব পাৰে কেনেকৈ এছেম্বলিত তেওঁলোকৰ ভূমিকা ৰাখিলে কি হ'ব সেই কথাবোৰ আলোচনা হোৱাৰ আগতেই যিটো দলে ঢিঙত মিত্ৰতা কৰিছিলে সেই তেওঁলোকৰ দলৰ নেতাই বিশেষকৈ অখিল গগৈ ডাঙৰীয়াই যিবোৰ মন্তব্য কৰিছে সেই মন্তব্যবোৰ বহুত প্ৰিমেচিয়ৰ আছিলে আৰু তাৰ প্ৰসংগত ইতিমধ্যে আমাৰ সভাপতিয়ে গোটেইখিনি কথা কৈছে মই মাথো এই কথাখিনি ক'ব বিচাৰোঁ আমাৰ যিমান গ্ৰাছৰুটৰ কৰ্মীসকল ঢিঙত যিসকলে কাম কৰিছিলে আৰু আমাক আমাৰ ব্যক্তিত্বক আমাৰ প্ৰতি আকৰ্ষিত হৈ যিমান মানুহ আমাৰ লগত আছিলে সেই ৰাইজৰ লগত আমি সদায় থাকিম ঢিঙৰ মানুহৰ সুখে দুখে সদায় থাকিব আৰু বিগত বহু সময় কংগ্ৰেছটো ঢিং সমষ্টিত নাছিলে কিন্তু এইবাৰ এনেকুৱা এটা পৰিৱেশ হৈছিল প্ৰায় 4টা জিলা পৰিষদ কংগ্ৰেছ জিকিছিলে গোটেই 21টা পঞ্চায়ত কংগ্ৰেছ জিকিছিলে ঢিঙত 25টা পঞ্চায়তৰ পৰা প্ৰায় 20খন 21খন পঞ্চায়ত আঞ্চলিক পঞ্চায়ত জিকিছিলে আমাৰ দুখনকৈ আঞ্চলিক বডি হ'ল য'ত আমাৰ সভাপতি আছে এতিয়াও কিন্তু তাৰ পিছত সেই সিটটো আমি কম্প্ৰমাইজ কৰিব লগা হ'ল আমি ত্যাগ স্বীকাৰ কৰিব লগা হ'ল য'ত আমাৰ বিভিন্ন পটেনচিয়েল কেণ্ডিডেট আছিলে য'ত আমি ইমান ভালকৈ এটা ফাইট কৰি আছিলোঁ আৰু এইটো চিউৰ চাৰ্টেন চিট আছিলে যিটো চিটক লৈ পেলাই বিভিন্ন আপোনালোকে দেখিছিলে বিভিন্ন মতবাদো হৈছিলে কিন্তু তাৰ পিছত ইমানখিনি কৰাৰ পিছতো তেওঁলোকৰ আজি যিটো ভূমিকা সেইটো অত্যন্ত দুৰ্ভাগ্যজনক কিন্তু এটা কথাই মই এচিয়ৰ কৰিব বিচাৰোঁ আমাৰ যিখিনি গ্ৰাছৰুটৰ কৰ্মী আছে সেই কৰ্মীখিনিক আমাৰ দলৰ সভাপতি তেওঁলোকৰ লগত আছে গৌৰৱ গগৈ ডাঙৰীয়া আছে আমাৰ প্ৰাক্তন CLP লিডাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়া আছে আমাৰ বিধায়কসকল আছে আৰু বিশেষকৈ আমি আছোঁ আমি যিখিনি মানুহে তাত প্ৰতিনিধিত্ব কৰিম বুলি ভাবিছিলোঁ মই নিজেও সেই মানুহখিনিৰ লগত সদায় থাকিম আৰু তেওঁলোকে কেতিয়াও মনোবল ভাঙিব নালাগে যে আমাৰ কেণ্ডিডেট নিদিয়াৰ কাৰণে অন্য এজন কেণ্ডিডেট দি তেওঁলোকে জিকিলে সময়ৰ এইটো আহ্বান আছিলে এটা চিটুৱেশ্যন আছিলে কিন্তু এইটো কথাই ক'ব বিচাৰিম যে আমি কোনো কাৰণতে দুৰ্বল নহয় আমাৰ কংগ্ৰেছ দলটো অনাগত সময়ত গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বতেই এটা ভাল পৰিৱেশ গঢ় লৈ উঠিব আৰু তাৰ কাৰণে আমাৰ আলোচনা চলি আছে কোনেও মনোবল ভাঙিব নালাগে আমি আকৌ ঢিঙত অনাগত সময়ত বিজয়ৰ হাঁহি কংগ্ৰেছে উৰুৱাব চাওক কংগ্ৰেছক গুৰুত্বহীন মানে যেতিয়া আপুনি এটা মিউচুৱেল যেতিয়া আপুনি এটা আণ্ডাৰষ্টেণ্ডিঙত কোনোবা এটা কাম কৰিব যায় কণ্টেম্পৰেৰী কম্পিটিশ্যন ক্লাছৰুম এটাত বহুত থাকে কিন্তু যেতিয়া ফ্ৰেণ্ডলি আপুনি এটা ডিছকাশ্যনত বহে তেতিয়া উভয় পক্ষৰ যিটো ছাপৰ্ট সেইটো বহুত জৰুৰী হয় আৰু আপুনি নিৰ্বাচনৰ ফলাফল ঘোষণা মাত্ৰ হৈছেহে আপুনি যিবোৰ দল আছে সেই দলে নিজৰ মাজত এতিয়ালৈকে একো আলোচনা কৰিবলৈ সুযোগেই পোৱা নাই সেই সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিছুমান মন্তব্য দি আছে তাৰ বিৰুদ্ধে আৰু এজনে গৈ পেলাই কাউণ্টাৰ দি আছে সেই কথাটোতে আমাৰ মনত দুখ পাইছোঁ আৰু সেই কথাটোত কংগ্ৰেছৰ প্ৰত্যেকজন কংগ্ৰেছ কৰ্মীয়ে দুখ পাইছে এতিয়া আমাক বহুত কৰ্মীয়ে ফোন কৰি কৈ আছে যে আমি জিকাই দিলোঁ জিকাই দিয়াৰ পিছত আমাৰ ষ্টেণ্ডটো কি থাকিলে গতিকে এই কথাবোৰ অনাগত সময়ত আমি বিবেচনা কৰি সেইমতে আগবাঢ়িব লাগিব এইটো খুব এটা আনফৰ্চুনেট কথা আমাৰ বিশেষকৈ ঢিঙৰ কংগ্ৰেছ কৰ্মীৰ কাৰণে তেওঁলোকৰ মন ভাঙিছে কিন্তু তেওঁলোকৰ মন ভাঙিলেও তেওঁলোকৰ লগত আমি আছোঁ